হয় নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এতিয়া পঞ্চায়তে এনেদৰে ৱাৰ্ড সদস্যসকলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ তুৰাই গাঁও পঞ্চায়তত আৰু এই তুৰাই গাঁও পঞ্চায়তত এইগৰাকী প্ৰাৰ্থীয়ে মিছেছ জাৰ্জিয়ানা বেগমে কাপ প্লেটৰ ছবিত লৈ এনেদৰে ৰাইজৰ মাজত ভোট ভিক্ষা মাগিছে। আমি তেওঁৰ লগত পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আপুনি আজি ঘৰে ঘৰে গৈ ৰাইজৰ? হয়, মই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী 17 নম্বৰ তুৰাই গাঁও পঞ্চায়তৰ পৰা মোৰ ৰাইজে 2 নম্বৰ ৱাৰ্ড ক খণ্ডৰ পৰা মোক নিৰ্বাচন কৰিছে। মই ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ। বিশেষকৈ নিৰঞ্চুবা গাঁৱৰ ৰাস্তা পদূলি বিশেষ মানে জটিলতাই দেখা দিয়ে। বাৰিষা বতৰত মই এইবাৰ সাহসেৰে ওলাই আহিছোঁ যে মই ৰাস্তা পদূলিখিনি সম্পূৰ্ণকৈ ভাল কৰিম বা বনাই ল'ম। এই বুলি মই ৰাইজৰ আগত সেৱা বিচাৰি আজি অন্তিম দিনা আজি এনেকৈ ঘৰে ঘৰে ৰাইজৰ আশীৰ্বাদ ল'ম বুলি ৰাইজৰ পৰা সঁহাৰি পাম বুলি ওলাই আহিছোঁ এনেকৈ আৰু ৰাইজে সম্পূৰ্ণ সমৰ্থন কৰিছে মোক। এতিয়া আপুনি ঘৰে ঘৰে গৈছে, ৰাইজৰ পৰা সমৰ্থন কেনেকুৱাকৈ পাইছে আৰু আপুনি কোন চিহ্নত আপুনি? মই কাপ প্লেটৰ চিহ্নত মই নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা মই কাপ প্লেটৰ চিহ্নটো লৈছোঁ আৰু মোৰ ঘৰে ঘৰে গৈ তেওঁলোকে সম্পূৰ্ণ সমৰ্থন কৰিছে যে আপোনাক আমি জয় কৰি আমি ৰাইজৰ আগত দাঙি ধৰিম। তুৰাই পঞ্চায়তৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীটোৱে আমি দাঙি ধৰিম বুলি ৰাইজে সমৰ্থন কৰিছে। হয় নিশ্চিতভাৱে মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এগৰাকী সমৰ্থক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ। দাদা আপুনি সমৰ্থনত ওলাই আহিছে, কি ক'ব এতিয়া? নিশ্চয় আমি 17 নম্বৰ তুৰাই গাঁও পঞ্চায়তৰ নিৰঞ্চুবা গাঁৱৰ 2 নম্বৰ ক খণ্ডৰ পৰা আমি এজনী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মিছ জাৰ্জিয়ানা বেগমক আমি ৰাইজে সহায় কৰি তেখেতক প্ৰাৰ্থিত্ব প্ৰদান আমি কৰিছোঁ, আমি ৰাইজে কৰিছোঁ। আৰু ৰাইজে আমাৰ গাঁওখনৰ যিখিনি পিছপৰা অঞ্চল গাঁৱৰ মানে ৰাস্তা পদূলি ঘৰ পথকা ভিতৰ কৰি যিমানখিনি অভাৱ অভিযোগ আছে তেখেতৰ ওচৰত আমি নিশ্চয়কৈ আমাৰ ৰাইজৰ তৰফৰ পৰা তেখেতক আমি বিনম্ৰ অনুৰোধ কৰিম যাতে তেওঁৰ কাৰ্যকালত যাতে আমাক যিখিনি আমাৰ অভাৱ অভিযোগ হৈ আছে সেইখিনি যাতে চৰকাৰৰ পৰা অনুদান আনি আমাৰ যাতে ৰাইজৰ যিখিনি পিছপৰা কাম হৈ আছে সেইখিনি যাতে তেওঁ আমাক উন্নতি কৰি দিয়ে তেখেতক আমাৰ আহ্বান জনাম। সেইকাৰণে তেখেতক আমি ৰাইজে বিপুল সমৰ্থন কৰি তেখেতক এইবাৰ তুৰাই গাঁও পঞ্চায়তৰ পৰা নিৰঞ্চুবা ক খণ্ডৰ পৰা আমি প্ৰাৰ্থী হিচাপে আমি থিয় কৰাইছোঁ আৰু তেখেতক আমি বিপুল ভিতৰত জয় কৰি নিবলৈ আমি সক্ষম হ'ম। হয় এইদৰে দেখিবলৈ পোৱা গৈছে তুৰাই গাঁও পঞ্চায়তত আজি অন্তিম দিনা এনেদৰে ৰাইজৰ ওচৰ চাপিছে এইগৰাকী প্ৰাৰ্থীয়ে আৰু আমি প্ৰাৰ্থীগৰাকীৰ পৰা জানিব পৰা মতে এওঁ বিপুল সঁহাৰি লাভ কৰা বুলি আমি জানিব পাৰিছোঁ।